পৰি পৰি শুনাচোন পৰি ৰবা না এইবোৰ তুমি কি পাগলামি আৰম্ভ কৰিছা হঠাৎ আজি এইবোৰ কি আৰম্ভ কৰিছা তুমি হঠাৎ আহাৰ বাবেইতো এইবিলাক দেখা পাইছো পৰি প্লিজ অলপ কুল হোৱা মই কিয় ৰাধিকাৰ ঘৰলৈ গৈছিলোঁ এবাৰতো শুনি লোৱা তাৰপিছত তোমাৰ যিমান গালি পাৰিবলৈ মন আছে পাই থাকিবা মই মোৰ নিজৰ কাম বন এৰি তোমাক লগ কৰিবলৈ আহিছো ৰাধিকাৰ বায়োগ্ৰাফি শুনিবলৈ অহা নাই তুমি খবৰ নিদিয়াকৈ আহিলা কিয় খবৰ দি অহা হ'লে তুমি ৰাধিকাৰ ওচৰলৈ নগ'লেহেঁতেন আৰু তোমাৰ ফোনত মই ৰাধিকাৰ বিষয়ে শুনি শুনি অলৰেডি ইৰিটেট হৈছোঁ আয়ুষ মই জানো তুমি মোক বাৰে বাৰে কৈছিলা তুমি ৰাধিকাৰ ঘৰলৈ নোযোৱা সেইবোৰ কিমান দূৰ সঁচা সেয়া জানিবলৈকে আজি মই ইয়ালৈ আহিছোঁ আৰু ভগৱানৰ কৃপাত যিখিনি দেখিব লাগিছিল সেয়া মই নিশ্চয়কৈ দেখিছোঁ ব'লা পৰি মই তোমাৰ ৰুমত গৈ সকলোবোৰ কথা ক'ম আৰু সকলোবোৰ কথা বুজাই ক'ম ইয়াত প্লিজ চিন ক্ৰিয়েট নকৰিবা ৩-৪ ঘণ্টা মই কামপুৰত অকলে থাকিব পাৰিছোঁ যেতিয়া ৰাতিটো মই ভালদৰে কামপুৰত থাকিব পাৰিম ইয়াৰে হোটেল এখনত ৰুম এটা বুক কৰিছোঁ কোনখন হোটেল প্লিজ আয়ুষ এতিয়া মোৰ কাৰণে তুমি চিন্তা কৰি থাকিব নালাগে তোমাৰ এক্টিং মই বহুত চালোঁ এনেও ৰাতিটোহে ৰাতিপুৱা যামগৈ পৰি তুমি শুনাচোন কথাটো পৰি পৰি হেৰি এনেকে মূৰে কপালে হাত দি বহি আছে কি হ'ল কাইলৈ থানালৈ যাব নালাগিব জানো সেই কথাটোকে ভাবি আছো হেৰি কথাটোৰ বাবে মোৰ বৰ ভয় লাগিছে হে ভয় কি হৈছে না না ভয়টোতো কিহৰ মোৰ ওচৰত চব এনেকুৱা টেৰিফিক আইডিয়া আছে নহয় কিনো কওঁ আপোনালোক দুজন ৰাতাৰাত ইয়াৰ পৰা পলাই দিয়ক আৰু এনেকুৱা ঠাইত পলাওক য'ত পুলিচেও বিচাৰি নাপায় কে বাকী ঘৰ দুৱাৰ পাব্লিক চোৱাচিতা মই কৰিম বেছিকৈ পুলিচে দিগদাৰি কৰিলে ঘৰ দুৱাৰ মাটি বিক্ৰী কৰি চব বিক্ৰী কৰি দিম আৰু সেই পইচাৰে বেলেগ জেগাত গুচি যাম আৰু তাৰপিছত কুকুৰ ধূলি এইটোক মই কোনোবা দিনা ভকুৱাই কুকুৰৰ গাৰ পৰা ধূলি উলিয়াতে উলিয়াম এনেই মাথাটোৱে কাম নকৰা হৈ আছে একদম মানে থেংক ইউ আপোনাৰ মৰম আৰু ভাল পোৱাৰ কাৰণে মই সদায় আপোনাৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ম না আহিছোঁ নালাগে নকওঁ একো যাওক তোৰ মাৰে এডালত কি খাই পাইছিলে মোৰটোত গোবৰৰ বাহিৰে একো এডাল নাই এইটো ভাগৰ পাগলৰ সঁচাকৈ মানুহৰ জীৱনটো ইমান জটিল আমি নিজৰ দুখবোৰকে বহুত বেছি বুলি ভাবোঁ কিন্তু ৰাধিকাৰ ইমান দুখ ইমান কষ্ট সঁচাকৈ এগৰাকী মহিলাই কিমান দুখত নিজৰ জীৱনটো আনৰ বাবে উৎসৰ্গা কৰিব পাৰে তাতে পৰিও আজি মোক ভুল বুজিলে কিয় বাৰু মানুহবোৰৰ মনবোৰ ইমান ঠেক আকাশ সঁচাকৈ তই বহুত বিশাল তোৰ বিশালতাই সকলোকে আৱৰি ৰাখিছে আৰু সাগৰ তয়ো বৰ গভীৰ পৃথিৱীৰ সকলো মানুহৰ মনবিলাক যদি আকাশ আৰু সাগৰৰ দৰে গভীৰ আৰু বিশাল হ'লহেঁতেন হয়তো আজিৰ সমাজত হত্যা হিংসা এনেকুৱা ধৰণৰ বস্তু নাথাকিলেহেঁতেন আয়ুষ সাগৰ বহো হে ভগৱান আৰু কিমান ধৈৰ্যৰ পৰীক্ষা নোলোৱা মোৰ কি প্ৰমাণ চাব খুজিছা মোৰ জীৱনলৈ অহা প্ৰত্যেকজন ভাল ব্যক্তিক তুমি এনেকৈ সমস্যালৈ কিয় ঠেলি দিয়া বাৰু মোৰ জীৱনত কি মোক কোনেও বুজি নাপাব নেকি নে মই সদায় এনেকৈ জীৱনটো পাৰ কৰিব লাগিব এটা সমস্যাৰ সমাধান নহওঁতে আন এটা সমস্যালৈ ঠেলি দিয়ে মোক শান্তিৰে উশাহ লৈ জীয়াই থাকিবলৈ দিয়া ভগৱান মোৰ ওচৰলৈ অহা আৰু যাতে কাৰো একো অশান্তি নহয় লাগিলে যিমান দুখ দিবলৈ আছে মোকেই দিবা ভগৱান হেৰি নহয় চব ঠিকে আছেনে বাৰু ঠিক আছে তোৰ বান্ধৱী ক'ত এতিয়া ইয়াতে ৰুম এটা লৈ সোমাই আছে মোৰ লগত কথাই পতা নাই ঐ অথনি ৰাধিকাৰ ঘৰৰ পৰা তেনেকৈ গুচি আহিলোঁ তাই কিবা ভুল বুজিছে নাই
তই সেইবোৰ কথা চিন্তা কৰিব নালাগে ৰাধিকাই বুজি পাইছে ময়ো বুজিছোঁ খালি তাই ভুল নুবুজিলেই হ'ল আৰু তাই ভুল নুবুজে তাইক নাই, মই নাই, কিবা নালাগে। বুজাই দিমগৈ হা তাই খং উঠি আছে অঁ। মই কাইলৈ বুজাম হ'ব ঠিক আছে আয়ুষক মই এনেকুৱা বুলি কেতিয়াও ভবা নাছিলোঁ কেনেকৈ সি মোৰ লগত ইমান বিশ্বাসঘাতকতা কৰিব পাৰে আৰু ৰাধিকা তাই কেনেকুৱা মানুহ বাৰু সেইবাবে তাইৰ এনেকুৱা অৱস্থা আনৰ সুখ কাঢ়িবলৈ গ'লে এনেকুৱাই হয় মানুহৰ লগত মই সকলোবোৰ কথা মা দেউতাৰ আগত ক'ম আৰু কিছুদিনৰ পিছত আমাৰ বিয়া এতিয়া তাৰ কোনো দায়িত্ব বোলা বস্তুটো নাই ইয়াত ফিল্ড ষ্টাডি কৰিব আৰু নালাগে এইবাৰ মই তাক লগত লৈ যাম সাগৰ বাৰে বাৰে মই ৰাধিকাৰ কথাখিনিকে ভাবি আছোঁ সঁচাকৈ ৰাধিকাৰ জীৱনটো বৰ আচৰিত মাকৰ ঘৰখনত ইমান অশান্তি আৰু ইয়ালৈ অহাৰ পিছত তাই ইয়াতো ইমান অশান্তি ইমান দিনেতো ময়ো বহুত ভুল বুজি আছিলোঁ ভাবিছিলোঁ ৰাধিকা ধনী ঘৰৰ ছোৱালী মাক দেউতাক চাগে বৰ ভাল হ'ব মৰমীয়াল হ'ব কিন্তু এতিয়াহে কথাবোৰ ওলাইছে পঢ়া শুনা কৰা ছোৱালী ক'ৰবাত চাকৰি এটাত সোমাই দিব নোৱাৰিনে নহ'লে কাৰ সৈতে গোটেই জীৱন থাকিব তাই হয় সঁচাকৈ মানুহৰ জীৱনটো বৰ বিচিত্ৰ কাক কেতিয়া হেৰুৱাওঁ কাক কেতিয়া পাওঁ একোকেই ধৰিব নোৱাৰি আজি মোৰ মনটোত কিয় বাৰু এনেকুৱা লাগিছে মই আকাশক আকৌ লগ পাইছোঁ আকাশে আয়ুষ হৈ মোৰ আগত যেন অভিনয়ে কৰি আছে তাৰ মৃত্যু এই সকলোবিলাক যেন এখন নাটক আছিল মানুহ চিনি পোৱাৰ নাটক বন্ধু চিনি পোৱাৰ নাটক সি মোক তৎক্ষণাতে ইমান আপোন কৰি পেলালে এতিয়া চাগে সাগৰ আকৌ নীলা হ'ব আকাশ ধন্যবাদ ভগৱান তই চিন্তা কৰিব নালাগে কিবা সুধিলে মই উত্তৰ দিম অঁ ছাৰ বক নমস্কাৰ মোলৈ ৰৈ ৰৈ আমনি লাগি আছে আপোনালোকৰ নাই নাই একো নাই এই ছাৰ অকণমান ভিতৰত লাগি আছিলোঁ ৰ'ব অঁ বৰা ছাৰ আলহী আহিছে চাহ একাপ দিয়ক চাহ ছাৰ গাখীৰ দিনে লাল দিওঁ গাখীৰ চাহকে দিয়ক অকণমান টেষ্টি হ'লে ভাল হয় নে কি চেনি বা খায় নে নাখায় ছাৰ চেনি খাই নহয় বৌ খাই দিয়ক চেনি ছাৰ। খাই বাৰু আগতে চাহ একাপ খাই লওক তাৰ পাছত কেছৰ কথা পাতিম নে কি কয় ছাৰ আপুনি আমাক মিছাতে সন্দেহ কৰিছে বৌ ৰিলেক্স আগতে চাহ একাপ খাই লওকচোন কথা পাতিবলৈ ঢেৰ সময় পাম কিয় চিন্তা কৰিছে পৰি পৰি প্লিজ মোৰ কথাখিনি শুনাচোন এতিয়া ইয়াত মোক বহুত মানুহে চিনি পায় তুমি এনেকুৱা কিয় বিহেভ কৰিছা মোৰ তোমাৰ লগত একেবাৰে কথা পাতিবলৈ মন যোৱা নাই আয়ুষ প্লিজ তুমি ইয়াৰ পৰা যোৱা মই যাবলৈ অহা নাই মই তোমাক ইয়াৰ পৰা নিবলৈ আহিছোঁ পৰি তুমি ইয়াত থাকিব নালাগে মই ইয়াত থকা তোমাৰ প্ৰব্লেমটো কি নে মই কামপুৰলৈ অহাৰ কাৰণে তুমি ৰাধিকাৰ ওচৰলৈ যাব পৰা নাই নহয় পৰি তুমি আমাৰ মাজত ৰাধিকা কিয় টানিছা তেতিয়াহ'লে নোযোৱা কিয় মইতো তোমাক মানা কৰা নাই ৰাধিকাৰ ওচৰলৈ যাবলৈ পৰি কাজিয়া নকৰিবাচোন ব'লা এতিয়া মোৰ ৰুমলৈ ব'লা তুমি ক'ত থাকিবা কি কৰিবা মই চব ঠিক কৰি দিম নাযাওঁ এনেকৈ মই তোমাৰ লগত আৰু সম্পৰ্ক কৰিব নোৱাৰোঁ আৰু আমাৰ বিয়াৰ কথা তুমি পাহৰি যোৱা তুমি এনেকুৱা বুলি জনা হ'লে মই তোমাৰ বিয়াত কেতিয়াও মত নিদিলোহেঁতেন মই এতিয়াই তোমাৰ মালৈ ফোন কৰি সকলোবোৰ কথা ক'ম নহ'লে পাছত মুখে দুখ দিব পৰি পৰি কিয় এনেকুৱাখন কৰিছা বাৰু চাওক ফোনটো দিয়াচোন আয়ুষ প্লিজ আয়ুষ মোক ফোনটো দিয়া নালাগে তুমি ফোন কৰিব নালাগে মই তোমাক আয়ুষ! বুজাইছোঁ নহয় শুনা না তুমি কিয় এনেকুৱা পাগলামি কৰিছা তোমাৰ সঁচাকৈ কি প্ৰব্লেম হৈছে ইয়াত আয়ুষ মোৰ ফোনটো দিয়া নিদিওঁ
ইয়ালৈ মই আপোনালোক দুয়োকে কিয় মাতিছোঁ সেই কথা নিশ্চয় দুনাই ক'ব লগা নহয়। সেইটো বাৰু বুজি পাইছোঁ ছাৰ, কিন্তু এটা কথা বুজি পোৱা নাই। আপুনি আমাক ইয়ালৈ এনেকৈ মাতি আনি কি প্ৰমাণ কৰিব বিচাৰিছে আচলতে সেই কথাটো অকণমান ভালকৈ বুজি পোৱা নাই। মই আপোনালোকক একো সন্দেহৰ ভিত্তিত মাতি অনা নাই, মাত্ৰ আকাশৰ কিছুমান কথা জানিবৰ বাবেহে মাতি আনিছোঁ। আপোনাৰ যদি কিবা জানিব লগা আছিল তেনেহ'লে আমাৰ ঘৰলৈ গৈ সুধিব পাৰিলে হয়। মই কোনবোৰ কথা ক'ত সুধিব লাগে সেয়া ভালকৈ জানো, সেই কথা মোক শিকাব নালাগে। ৰাধিকা আপোনাৰ ভনী হয়, সেই বুলিয়ে ৰৈ গ'ল কিয়? ৰাধিকা মোৰ ভণ্টি হয়, আকাশ কিন্তু আপোনাৰো ভাই। কেছটো এতিয়া আকাশৰ ওপৰত চলি আছে। আকাশৰ মৃত্যু ৰহস্য বিচাৰি থকা হৈছে। মই যিমানেই বিচাৰিছোঁ আপোনালোকৰ ঘৰৰ ঘটনাটোৰ পৰা আঁতৰি থাকিবলৈ, কিন্তু আপোনালোকে মোৰ সন্দেহটো বঢ়াই গৈ আছে। আমিও ৰাধিকাৰ ওপৰত এখন FIR দিম। মই যদি কওঁ তাই অহাৰ পিছতহে আকাশৰ মৃত্যু হৈছে, তেতিয়া Shut up! I say shut up. মই আপোনালোকৰ লগত তৰ্ক কৰিবলৈ মাতি অনা নাই। মই আকাশৰ বিষয়ে কিছু কথা সোধ-পোছ কৰিবলৈ আপোনালোকক মাতি আনিছোঁ। বাছ সেইকেইটা প্ৰশ্নৰ উত্তৰ দিয়ক। ইয়াত ৰাধিকাৰ প্ৰসংগ নানিব। অকণমান মনে মনে থাকিবি নে তই? সোধক ছাৰ, আপোনাৰ যি সুধিব লগা আছে এফালৰ পৰা সুধি যাওক। আকাশ ল'ৰাটো কেনেকুৱা প্ৰকৃতিৰ আছিল, ভাল নে বেয়া? আপুনি কওক। মনত ৰাখিব, প্ৰশ্নবোৰৰ উত্তৰ শুদ্ধকৈ দিব, নহ'লে বিপদত আপোনালোকে পৰিব। ভাল। সেয়া আপুনি সম্পূৰ্ণ শুদ্ধ উত্তৰ দিছোঁ বুলি ভাবেনে? হয়, কিমান ভাল? সি আনক সহায় কৰি ভাল পাইছিল, অঁ সকলোৱে তাক ভাল পাইছিল। মিছা কথা। মই শুনিছোঁ আকাশ এটা বদমাছ, দগবাজ, ধুৰন্ধৰ। গাঁওখনৰ প্ৰায় সংখ্যক মানুহেই তাক বেয়া পাইছিল। নহয় নহয় ছাৰ, আকাশ ভাল ল'ৰা আছিল। তাৰ মৃত্যুত গোটেই গাঁওখনে শোক প্ৰকাশ কৰিছিল, কান্দিছিল। ধৰি ল'লো আকাশ ভাল ল'ৰা আছিল, হয় ছাৰ। সি কাৰো অপকাৰ চিন্তা নকৰিছিল, হয়। গাঁৱৰ মানুহক সহায় কৰি ভাল পাইছিল। তেনেহ'লে আপোনালোকে তাক কিয় বেয়া পাইছিল? আমি কি হ'ল, ৰৈ গ'ল যে? আমি তাক কিয় বেয়া পাম? তাকেইতো মই জানিব বিচাৰিছোঁ, কাৰণটো কি? যিটো ল'ৰাক সকলোৱে ভাল পাইছিল, সেইটো ল'ৰাক কেৱল ঘৰখনৰ মানুহে বেয়া পাইছিল। কি কাৰণত? কি কাৰণত ল'ৰাটোক নিজৰ ঘৰখনেই হিংসা কৰিছিল? ছেম টু ইউ। কি চেম টু ইউ? এই একেটা প্ৰশ্ন মই আপোনাক কৈছোঁ। আপুনি চকুৰে নেদেখে নেকি? হেৰ' মই জেউতিক কিবা এটা ক'বলৈ দৌৰি আহিছোঁ, আৰু তইনো কি ক'বলৈ যাওঁ? হ'ব দিয়ক, মোৰ যিটো নাই নহয় আপুনি। কি যে পাগল কিছুমান নহয়। আপুনি কি, আপুনি লোকেল চেনেল নহয় জানো ইয়াৰ? কি হৈছে, কি কৈছ তই? একে অ'